নমস্কাৰ অডিঅ' বুকছৰ এই ৰোমাঞ্চকৰ পৃথিৱীলৈ আপোনাক স্বাগতম জনাইছো মই তৰুণ গগৈ আপুনি শুনিবলৈ আৰম্ভ কৰিছে ষ্টৰী টেল এপ য'ত আপুনি আপোনাৰ প্ৰিয় বিভিন্ন গ্ৰন্থৰ পাঠ শুনা পায় বিভিন্ন জনৰ কণ্ঠত এই মুহূৰ্তত মই পাঠ কৰিবলৈ লৈছো প্ৰখ্যাত লেখক আমিষ ত্ৰিপাঠীৰ ৰামচন্দ্ৰ চিৰিজৰ দৰদী পাতৰে অসমীয়া ভাষান্তৰ কৰা প্ৰথমটি খণ্ড ৰাম চায়ন অৱ ইক্সভাকু আহকচোন শুনো অধ্যায় 1 ৩,৪০০ খ্ৰীষ্টপূৰ্ব ভাৰতৰ গোদাবৰী নদীৰ কাষৰে পাজৰে কোনোবাখিনিত দীৰ্ঘ ক্ষীণকায় অথচ শৰীৰটো পেশীবহুল ভাজ লগাই ৰামে বননিৰ সমান্তৰাল হৈ জোপ ললে ধেনুখন বাওঁ হাতেৰে স্থিৰকৈ ধৰি শৰীৰৰ সমস্ত ভৰ তেওঁৰ সোঁভৰিৰ আঁঠুটোত থাপিলে কাৰ্পাত সঠিক ঠাইত ধৰি থকা হৈছে কিন্তু তেওঁ জানিছিল যে সময়তকৈ আগতে ধেনুৰ গুণ্ডাল টনাটো অনুচিত নিজৰ পেশীবোৰ ভাগৰি যোৱাটো তেওঁ বিচৰা নাছিল সঠিক মুহূৰ্তটোৰ বাবে তেওঁ ধৈৰ্যৰে অপেক্ষা কৰিব লাগিব কাৰণ এয়া এক অব্যৰ্থ মসৃণ আঘাত হবই লাগিব সি লৰচৰ কৰিছে দাদা ককায়েকক ফুচফুচাই কলে লক্ষ্মণে ৰামে কোনো উত্তৰ নিদিলে তেওঁৰ স্থিৰ দৃষ্টি তেতিয়া লক্ষ্যত নিবদ্ধ পাতল বতাহ হেঁচাটিয়ে তেওঁৰ মূৰৰ ওপৰত নিকপকপীয়াকৈ বন্ধা খোপাটোৰ পৰা সৰকি ওলাই অহা চুলি কেইডালমানৰ সৈতে খেলা কৰিছিল তেওঁৰ জপৰা অবিন্যস্ত দাড়ি আৰু বগা ধুতিখন বতাহৰ ঢৌ লাগি আলফুলে দুলি আছিল বতাহৰ গতি প্ৰকৃতি হিচাপ কৰি ৰামে নিজৰ সঠিক অৱস্থান গ্ৰহণ কৰিলে যুদ্ধবিখ্যাত মিঠা বৰণীয়া শৰীৰটো উদঙাই তেওঁ নিজৰ শুভ্ৰ বস্ত্ৰখন নিশব্দে কাষৰীয়াকৈ পেলাই থলে যাতে কাঁড়পাত এৰাত অংগবস্ত্ৰখনে কোনো ধৰণৰ বাধাৰ সৃষ্টি নকৰে হৰিণটো হঠাতে এঠাইত আহি মূৰ তুলি ৰৈ গল সম্ভৱতঃ তাৰ ষষ্ঠ ইন্দ্ৰিয় বিপদৰ সংকেত পাই সজাগ হৈ উঠিছে অস্বস্তিৰে কৰা তাৰ ভৰিৰ সঞ্চালনৰ সমান্তৰালকৈ মুখকণ্ঠৰ পৰা ওলোৱা মৃদু ফৰুখনিৰ শব্দ ৰামৰ কাণত পৰিছেহি ক্ষণিক উচপিছনিৰ পিছত হৰিণটোৱে বিপদৰ কোনো সম্ভাৱনা নেদেখি নিশ্চিন্তে পুনৰ ঘাঁহ পাত চুবোৱাত লাগিল জাকটোৰ বাকীবোৰে গা ঢাক খোৱা ঘন অৰণ্যৰ মাজত চকুৰ আঁৰ হৈ সামান্য আঁতৰতে ঘাঁহ পাগলি আছিল লক্ষ্মণে উলাহতে ফিচফিচাই কৈ উঠিল সি প্ৰভু পৰশুৰাম নিজৰ ইন্দ্ৰিয়ৰ সকিয়নি সি অপেক্ষা কৰিলে এয়া প্ৰভুৰ কৃপা সঁচাকৈ আমাক আজি কিছু প্ৰকৃত খাদ্যৰ প্ৰয়োজন আছিল চুপ ৰামে সকিয়ালে লক্ষ্মণ নিশ্চুপ হৈ ৰল এই চিকাৰ যে সিহঁতৰ বাবে নিতান্ত প্ৰয়োজনীয় সেয়া ৰামে জানে যোৱা ৩০টা দিন সীতা সহিতে লক্ষ্মণ আৰু তেওঁ পলায়ন কৰি ফুৰিছে অৱশ্যে অধিনায়ক জটায়ুৰ নেতৃত্বত মলয়া পুত্ৰ জাতিৰ কিছু সংখ্যক সদস্যও ৰাম লক্ষ্মণৰ লগতে আছে এক নিৰ্ঘাত প্ৰতিশোধৰ বিষম আঘাতৰ পূৰ্বেই জটায়ুৱে আকাশী যাত্ৰাৰ তাগিদা দিছিল কাৰণ শূৰ্পণখা আৰু বিভীষণৰ সৈতে হোৱা সেই আপদীয়া সংঘাতৰ যে এক বিষম পৰিণাম ভুগিবই লাগিব সেয়া প্ৰায় খাটাং কাৰণ যি কি নহলেও সিহঁত লংকাৰ দুৰাচাৰী ৰাক্ষসধিপতি ৰাৱণৰ সুহৃদ কুটুম্ব শূৰ্পণখা নামক ৰাৱণ ভগ্নীৰ ৰাজ ৰক্তপাত কৰা হৈছে গতিকে ৰাৱণে প্ৰতিশোধ লোৱাটো অৱধাৰিত গভীৰ দণ্ডকাৰণ্যৰ মাজেৰে পূৰ্ব দিশ অনুসৰণ কৰি সিহঁতে Sample complete. Ready to continue?